নাই, অখিল গগৈৰ ক্ষেত্ৰত আমিতো সকলোৱে জানো, তেওঁ জেলত থাকোঁতে মাকে তেওঁৰ সেই নিৰ্বাচনী প্ৰচাৰ সভাবিলাকত কান্দিছিল যে আপোনালোকে যদি ভোট দিয়ে মোৰ ল'ৰাটো জেলৰ পৰা ওলাই আহিব। আৰু আমাৰ শিৱসাগৰবাসীৰ অন্তৰখন অতি হৃদয়বান, অতি কোমল, আৰু সেই বৃদ্ধা আইগৰাকীৰ প্ৰতি টোপাল চকু পানীৰ মূল্য দি শিৱসাগৰবাসীয়ে অখিল গগৈক ভোট দিছিল। অখিল গগৈ বিধায়ক হ'ল। বিধায়ক হোৱাৰ পিছত শিৱসাগৰবাসীয়ে ভাবিছিল তেওঁ যেতিয়া বিধায়ক হৈছেই, এজন সংগ্ৰামী নেতা, গতিকে শিৱসাগৰবাসীৰ আৰু সমস্যা নাথাকিব, সকলো সমস্যা তেওঁৰ নেতৃত্বত সমাধা হ'ব। কিন্তু তেখেতৰ জীৱনৰ প্ৰথম দিনটো যিদিনা পবিত্ৰ বিধানসভাত প্ৰৱেশ কৰিছিল, সেইদিনা শিৱসাগৰবাসীয়ে শিৱসাগৰবাসীৰ প্ৰতি তেওঁৰ যিটো অন্তৰৰ স্থান, যিটো আন্তৰিকতা, সেইটো দেখিবলৈ পাইছিল। কাৰণ সেইদিনা তেওঁ শিৱসাগৰবাসীৰ অভাৱ অভিযোগ সমস্যাৰ কথা কোৱাৰ পৰিৱৰ্তে তেওঁ য'ত 90% সন্দেহজনক নাগৰিকে ভৰ্তি হৈ আছে চেঙা সমষ্টি, সেই চেঙা সমষ্টিৰ ৰাইজৰ হৈ তেওঁ তাত মাত মাতিছিল। আচলতে চেঙা সমষ্টিত কি অভাৱ অভিযোগ আছে সেইখিনি উপস্থাপন কৰাৰ দায়িত্ব চেঙাৰ বিধায়কৰ, শিৱসাগৰ বিধায়কৰ নাছিল। কিন্তু আমাৰ শিৱসাগৰ বিধায়কজনে শিৱসাগৰবাসীক সেইদিনা চূড়ান্তভাৱে বিশ্বাসঘাতকতা কৰিছে, অপমান কৰিছে, প্ৰবঞ্চনা কৰিছে, আৰু শিৱসাগৰৰ পৰিৱৰ্তে তেওঁ সেই চেঙাৰ হৈ মাত মাতিল। তাতেই আমাৰ অসমীয়া দেখাৰ কথা আছে ন, যি মূলা বাঢ়ে দুপাততে চিন। তো সেইদিনাই অখিল গগৈৰ প্ৰকৃত স্বৰূপটো শিৱসাগৰবাসীয়ে চিনি পাইছিল। আচলতে শিৱসাগৰবাসীয়ে ভুল সিদ্ধান্ত লৈছিল নে শুদ্ধ সিদ্ধান্ত লৈছিল? আজি তেওঁ ভোট দিয়া বহুত শিৱসাগৰ ৰাইজ আজি অনুতপ্ত, তেওঁক বিধায়ক হিচাপে ভোট দি পেলাই। সেইসকলে আজি সংকল্প লৈছে, এই যি বিশ্বাসঘাতকতা কৰিলে, চূড়ান্তভাৱে প্ৰবঞ্চনা অপমান কৰিলে শিৱসাগৰবাসীক, তাৰ যথোচিত উচিত শিক্ষা দিবৰ কাৰণে এই 26ৰ বিধানসভা নিৰ্বাচনত তেওঁলোকে কৰি দেখুৱাব, তাৰ কাৰণে সাজু হৈ আছে। গতিকে আমি এটা কথা ঠিক, শৰাইঘাটৰ যুদ্ধত আহোম সেনাই যিদিনা মোগলক খেদিছিল, পৰাজিত কৰি পেলাই যিদিনা মোগল সেনাক অসমৰ পৰা খেদি পঠিয়াইছিল, তো শিৱসাগৰবাসীও সংকল্পবদ্ধ হৈ আছে এই 26ৰ বিধানসভা নিৰ্বাচনত এই বিশ্বাসঘাতক প্ৰতাৰক প্ৰবঞ্চক অখিল গগৈক শিৱসাগৰৰ পৰা, এই শিৱসাগৰ যোৰহাটৰ হেমাৰ যি জাঁজি নদী আছে, এই জাঁজি নদী পাৰ কৰি ইয়াৰ পৰা খেদি পঠিয়াব, সেই দৃঢ় সংকল্প ইতিমধ্যে শিৱসাগৰবাসীয়ে লৈ থৈছে। আৰু আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তা শিৱসাগৰবাসীৰ সেই সংকল্পক বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আমিও শিৱসাগৰবাসীৰ লগত আছোঁ। আগন্তুক দিনত তাক বাস্তৱত পৰিণত কৰিম, সেই দৃঢ় সংকল্প আমিও দলীয়ভাৱে লৈছোঁ। অখিল গগৈয়ে নিজকে ৰজা বুলি যিধৰণে পৰোক্ষভাৱে ঘোষণা কৰিছে, ৰজা নে প্ৰজা এই 26ৰ বিধানসভা নিৰ্বাচনত শিৱসাগৰবাসীয়ে দেখুৱাব তেওঁ। আৰু তেওঁ যিটো অহংকাৰ মাৰি কৈছে যে মুখ্যমন্ত্ৰী আহি জালুকবাৰীৰ পৰা শিৱসাগৰত খেলক, থিয়ৰি মুখ্যমন্ত্ৰীক হৰুৱাই দিব, আমি কৈছোঁ যে মুখ্যমন্ত্ৰী অহাৰ প্ৰয়োজনে নাই। মুখ্যমন্ত্ৰীয়ে কৈছে যে শিৱসাগৰত অখিল গগৈক হৰুৱাই খেদি পঠিয়াব পৰাকৈ আমাৰ 5-6জন নেতা সাজু হৈ আছে। কিন্তু আমি তাতোকৈ বেছি দৃঢ় বিশ্বাসী, সেই 5-6জন নেতাৰো প্ৰয়োজন নাই। আমাৰ যিকোনো এজন বুথৰ সভাপতিয়ে অখিল গগৈক ইয়াৰ পৰা পৰাজিত কৰি খেদি পঠিয়াবৰ কাৰণে যথেষ্ট। বুথৰ সভাপতি অখিল গগৈক পৰাজিত কৰি এই জাঁজি নদী পাৰ কৰি খেদিয়াব পঠাব পৰাকৈ আমি শক্তিশালী। গতিকে অখিল গগৈ যদি দম আছে, মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰাৰ পৰিৱৰ্তে আমাৰ এজন বুথৰ সভাপতিক চেলেঞ্জ কৰি দেখুৱাওক, আমি প্ৰত্যাহ্বান জনাইছোঁ তেখেতক।